বৰ্তমান সময়ত যেহেতু বহুতে এটা ল্যাপটপ ল'ব বিচাৰি থাকে কম দামত ভাল ল্যাপটপ আৰু সেকেন্ড হ্যান্ড ল্যাপটপ বৰ্তমান বহুতে মানুহে বিচাৰি থাকে গুৱাহাটীত বহুতো সেকেন্ড হ্যান্ড ল্যাপটপৰ দোকান আছে কিন্তু কিছুমান দোকান এনেকুৱা হয় যদি আপুনি এইচপি এইটো মডেল পাইছে কিন্তু ডেলৰ এইটো নাপায় মেকবুকৰ এয়াৰটো পাইছে কিন্তু বেলেগ মডেল নাপায় বৰ্তমান মই আছো এখন নতুনকৈ খোলা ল্যাপটপৰ দোকানত যাৰ নাম হৈছে ৰেনোভা কালেকশ্যন যদি দেখাও এফালে হোম সিৰিজৰ এইচপি হওক ডেল হওক গেমিং ল্যাপটপ যিসকলে বিচাৰি থাকে গেমিঙৰ আসুস আছে তাৰপিছত ইফালে আছে লেজিয়নৰ এবা 360 ডিগ্ৰী ঘূৰাই দিব পৰা ল্যাপটপ সেকেন্ড হ্যান্ড ল্যাপটপ বহুতে বিচাৰি থাকে বহুতে ডিমান্ড কৰি থাকে লগতে মেকবুক চাব পাৰে মাত্ৰ 25000 টকাৰ পৰা ভাল ভাল কণ্ডিচনত নতুন কণ্ডিচনত মেকবুক পাব এই দোকানখনত লগতে যিসকলে গাঁৱত থকা ৰেনোভা নামৰ এই দোকানখনত আপোনাৰ A to Z গোটেইখিনি ল্যাপটপ পাব লগতে আছে ইয়াতে দাদা যেহেতু নতুনকৈ আপোনালোকৰ দোকান খুলিছে বৰ্তমান মেট্ৰিকৰ ৰিজাল্ট দিলে আৰু হায়াৰ সেকেন্ডাৰীৰ যিখিনি ষ্টুডেণ্ট বহুতে ল্যাপটপ ল'ম বুলি ভাবি আছে তো ভাল ল্যাপটপ আপোনাৰ দোকান প্ৰথমতে কওক যে কিমান টকাৰ পৰা ল্যাপটপ আৰম্ভ হয় ফাৰ্ষ্ট অফ অল ওয়েলকাম টু ৰেনোভা ধ্ৰুৱ আমাৰ ইয়াতে চাওক আমাৰ ইয়াতে কালেকশ্যন বুলি ক'লে আমি একদম মিনিমাম এটা লেভেলৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু ইউনিক দেখিছোঁ যিমানবিলাক কালেকশ্যন আছে মানে বহুত আমি মেক্সিমাম ট্ৰাই কি কৰি আছোঁ যে আমি ইয়াতে ৰিফাৰবিছড এইটো মই ক্লিয়াৰ কৰি দি আছোঁ তাৰমানে বেছিভাগ কাষ্টমাৰে কি ভাবে যে এইবিলাক ৰিফাৰবিছড হ'ব পাৰ্ট চেঞ্জ হ'ব এইটো হ'ব সেইখিনি বস্তু মই এবাৰ ক্লিয়াৰ কৰি দিওঁ আমি 100% ট্ৰাই কৰোঁ যাতে আমাৰ ইয়াতে ৰিফাৰবিছড লেপটপ নাথাকে এইবিলাক যিমানখিনি লেপটপ আছে চল এইটো যে প্ৰি অন্ড হয় ওকে প্ৰি অন্ড হয় এইখিনি আমাৰ মানে অৰিজিনাল কণ্ডিচনত আছে আমাৰ কোনো ৰিফাৰবিছড লেপটপ ইয়াতে নাই এটা বস্তু যদি আপুনি যেটো কৈছে যে আপোনাৰ ষ্টুডেন্ট কেটা পৰীক্ষা দিলে এটা হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিলে মেট্ৰিক পৰীক্ষা দিলে সিহঁতৰ কাৰণে কি এটা মিনিমাম বাজেটত এটা ল্যাপটপ লাগে সো ইন দ্যাট কেস আমি কি কৰিছো আমি মিনিমাম লেভেলৰ এটা বাজেট ৰাখিছো যেনেকৈ আমাৰ ডেল এইটো ল্যাপটপ আছে আমাৰ এইটো ডেল ইনস্পাইৰন 15 এইটো আমাৰ 18000 ৰ পৰা ষ্টাৰ্ট হৈ যাব 18000 টকাৰ পৰা ডেল পাব 256GB NVMe SSD আছে আৰু আপোনাৰ i5 7 জেনাৰেশন হয় ওকে চাই লওক 18000 টকা মানৰ পৰা পাই যাব মই এবাৰ ল্যাপটপ বিলাকৰ কণ্ডিচনটো দেখাই দিছো আপোনালোকে চাওক মজাকৈ আৰু ডেল বুলি নহয় আৰু ধৰি লওক বেলেগ ল্যাপটপৰ ক্ষেত্ৰত যদি ক'ব যাও খালি ডেল বুলি নহয় ডেল আছে আপোনাৰ HP আছে Asus আছে ডেল HP ৰ আকৌ নতুন লোগো থকা ল্যাপটপ কিনো ওকে HP চাওক নতুন মডেল কেইটা বহুতে বিচাৰি থাকে HP ৰ তো এইবিলাক কিমান মানৰ পৰা আহে আপোনাৰ তাত প্ৰাইসটো আমি এজ ইউজুৱেল যেটো সেল কৰি আছো আমি একচুয়ালি এইটো ভিডিও বনোৱাৰ কাৰণটো হ'ল কি আমি এটা এক্সাইটিং অফাৰ দি আছো এতিয়া ঠিক আছে সো আমি এতিয়া প্ৰাইসটো মই এতিয়া ডিসক্লোজ নকৰিম এটো সাৰপ্ৰাইজ যেতিয়া আহিব গম পাই যাব আৰু ইভেন তাৰ ওপৰতো কি হ'ব যদি আপোনাৰ ভিডিও চাই আহে আমাক যদি দেখাই যেন আমি দ্ৰবদাৰ ভিডিও চাই আহিছো তেতিয়া আমি তাৰ ওপৰত আমি এডিশনাল এটা ডিসকাউন্ট দি দিম ভিডিও চাই আহিলে মানে ডিসকাউন্ট পাই যাব ল্যাপটপ বিলাক গোটেইখিনি দেখাই আছো তাৰে আগত মই এই দোকানখনৰ এড্ৰেছটো কৰিছো এড্ৰেছটো হৈছে গুৱাহাটী হাতীগাঁও জেএনআৰসি মেডিশ্বপ এখন দেখাইছো তাৰে ওপৰতে থকা ফাৰ্ষ্ট ফ্লোৰতে আছে HP ইফালো আছে HP এইটো আছে MSI এইটো চাওক এইটো মই ৰেন্ডমলি উঠাইছো এইটো আপোনাৰ MSI চাওক কিমান ধুনীয়া কণ্ডিচনত আছে না এটা স্ক্ৰেচ আছে না ডেন্ট আছে একদম অৰিজিনাল কণ্ডিচন কিমান জেনাৰেশন এইটো আপোনাৰ এইটো আহিব আপোনাৰ হল আমাৰ Intel Core i7 12 জেনাৰেশনৰ 16GB RAM 512GB NVMe SSD ওকে ঠিক আছে এইটো মানে লেটেস্ট এইটো মই ৰিসেন্ট স্টক জাস্ট খালি সোমাইছে এতিয়া চাওক আপনি কণ্ডিচনটো চাওক চাই লওক বৰ্তমান সময়ত যেহেতু বহুতে ল'ম বুলি ভাবি থাকে ন আৰু ভাবি থাকে যে ক'ৰ পৰা ল্যাপটপ ল'ম ঠিক আছে আপোনাক পুৰা কনফিগাৰেশনটো মই দেখাই দি আছো CPU আপোনাৰ i7 12 জেনাৰেশন মেমৰি আছে আপোনাৰ 16GB আৰু ডিস্ক আছে আপোনাৰ NVMe SSD 512GB ওকে ঠিক আকৌ আছে ইয়াতে HP ৰ নতুন লোগো থকা কিটা মই দেখাই দিছো একচুয়ালি কালেকশন আমাৰ হিউজ আছে সো ইমানখিনি বস্তু এটা সিঙ্গেল ভিডিওত এলাবোৰেট কৰাটো অলপ দিগদাৰি সো নেক্সট মই আহি আছো এইটো হল আপোনাৰ HP পেভিলিয়ন ইলাইট বুক হয় এইটো i5 এটা পিছে কণ্ডিচন এইটো i5 বহুত মানে ধুনীয়া কণ্ডিচন আছে i5 10 জেনাৰেশন 8GB 512GB NVMe SSD আছে আৰু আপ টু 55 60 70 89000 ৰো আছে এইটো ডিপেন্ড কৰিব মডেলৰ ওপৰত জেনাৰেশনৰ ওপৰত যাৰ যেটো কনফিগাৰেশন থাকে ওভাৰঅল কনফিগাৰেশন মানে কোনোবা যদি বিচাৰি আছিল HP নতুন জেনাৰেশন নতুন মডেলৰ এই নতুন লোগো থকা এই ল্যাপটপটো তেনেহলে ইয়াতে আছে লগত এইবিলাক ডেল দেখাই দিছো থিংকপেড চাওক থিংকপেড যিসকলে বিচাৰি থাকে দাদা এটা কথা কওক আপোনাৰ দোকানৰ পৰা যিসকলে ল্যাপটপ লয় তেখেতসকলে ওয়াৰেন্টি গ্যাৰান্টি ক্ষেত্ৰত কেনেকুৱা দিব ওয়াৰেন্টি ইন জেনাৰেলি আমি ওয়াৰেন্টি দিছো 1 বছৰৰ তাৰ পিছত এডিশনালি আমি কি কৰিছো যদি উইদিন 1 month মানে 30 days যদি কিবা প্ৰবলেম হয় সাপোজ বলে ব্যাটাৰি প্ৰবলেম হল কিবা হাৰ্ড ডিস্কৰ প্ৰবলেম হল তেতিয়া আমি উইদিন 30 days যদি আমি এটো ৰিপ্লেস কৰি দিও উইদাউট এনি কষ্ট
আমি এডিশ্যনেল একো পইচা নলওঁ, সেইটো আমি ৰিপ্লেচ কৰাই দিম আৰু 1 ইয়াৰৰ পুৰা ছাৰ্ভিচ ৱাৰেণ্টি থাকিব। গুৱাহাটীত বহুত দোকান আছে কিন্তু মেকবুকৰ এনেকুৱা কালেকশ্যন মানে কাৰো তাত নাই বুলি ক'ব পাৰি মানে। মেকবুক আমাৰ ইমানখিনিয়ে নহয়, আমাৰ মেকবুক ঢেৰ মেকবুক আছিলে আৰু কাষ্টমাৰৰ পৰা আমি ইমান ধুনীয়া ৰেছপন্স পাইছোঁ, আমি মেকবুক পুৰা চেলে কৰি দিলোঁ আৰু অলপ বেছি নাই, হাৰ্ডলি 20-25টা আছে এতিয়া। কিন্তু আমাৰ এতিয়া নতুন ষ্টক আহি আছে M1, M2, M3। এতিয়া আমাৰ যিখিনি আছে এইখিনি আপোনাৰ যেনেকুৱা ধৰক আপোনাৰ 2015, 16, 17, 18, 19 এনেকুৱা মডেলবিলাক আছে। কিন্তু মডেল ৱাইজ, ষ্ট'ৰেজ ৱাইজ মানে কনফিগাৰেশ্যন ৱাইজ আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ হ'ব মেকবুকৰ 25,000। ওকে, 25,000 টকাৰ পৰা মেকবুক পাব, মানে ভাল মেকবুক দেই, বহুত বেছি পুৰণিটো নহয় যে কোৱালিটি বহুত ভাল, বেটাৰী বেকআপ ভাল আছে, কোৱালিটি ভাল আছে, কোনো স্ক্ৰেচ নাই। আপুনি ৰেণ্ডমলি উঠাওক, ৰেণ্ডমলি উঠাই চাওক আপুনি কোনো স্ক্ৰেচ আছে নেকি, কোনো ডেণ্ট আছে নেকি, কোনো। ৱাৰেণ্টি গেৰাণ্টিৰ কথাখিনি আকৌ এবাৰ কৈ দিয়ক দাদা, যাতে মানুহৰ প্ৰব্লেম নহয়। আমি 1 ইয়াৰৰ ছাৰ্ভিচ ৱাৰেণ্টি দি আছোঁ, 30 ডেজৰ পাৰ্টছ ৰিপ্লেচমেণ্ট। ওকে, মানে 1 বছৰৰ ভিতৰত যদি লেপটপ যদি কিবা যদি হয় দাদাহঁতে নিজে ঠিক কৰি দিব। ওকে, আৰু 30 দিনৰ ভিতৰত কিবা হ'লে ডাইৰেক্ট নতুন বেলেগ লেপটপ নেকি? নহয়, বেলেগ লেপটপ নহয়, যদি ছাপ'জ 30 ডেজত কিবা প্ৰব্লেম হ'ল, যিটো প্ৰব্লেম হ'ব সেইটো প্ৰব্লেম আমি ৰিপ্লেচ কৰাই দিম। তাৰমানে পাৰ্টছটো যদি ৰিপ্লেচ কৰাব লাগে, পাৰ্টছটো আমি ৰিপ্লেচ কৰাই দিলোঁ, সেইটো কাৰণে এক্সট্ৰা এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে। একো পে'মেণ্ট কৰিব নালাগে। হয়। এইটো মেকবুক এয়াৰ, এইবিলাক আহিলে হ'ল আমাৰ M চিৰিজৰ। M চিৰিজৰ আমাৰ উইথ অৰিজিনেল বক্স আহিছে, অৰিজিনেল চাৰ্জাৰ আহিছে। ওকে, বক্সৰ সৈতে মানে 8GB 256GB এটা আছে আপোনাৰ M1, 8GB 512GB SSD। ওকে, ঠিক আছে। চ' এইবিলাকৰ প্ৰাইচ এটা আমি ডিছক্ল'জ নকৰোঁ, এইটো খুলি পেলাই চাব পাৰিম। এইখিনিৰ কাৰণে চাব পাৰে, আপুনি চাওক না। কণ্ডিশ্যন মই দেখাই দিছোঁ, চাওক, বক্সৰ পৰা খুলি খুলি দেখাইছোঁ, চাওক। এনেকৈ হয়তো ডাইৰেক্ট ক'তো মেকবুকৰ কালেকশ্যন হয়তো নাই, টিপটপ কণ্ডিশ্যনত আছে পুৰা। চাওক, প্ৰাইচবিলাক যদি আপুনি জানিম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীণত দিয়া কণ্টেক্ট নম্বৰ এতিয়াই যোগাযোগ কৰক। লগত দাদা জনাই দিয়ক এটা কথা, যদি কোনোবাই এই ভিডিঅ'টো দূৰৰ পৰা চাই আছে, আপোনাৰ দোকানত আহিব নোৱাৰে, কিবা হোম ডেলিভাৰী ফেচিলিটি আছে? আছে, আমি পুৰা এণ্টায়াৰ নৰ্থ ইষ্টত হোম ডেলিভাৰী দি আছোঁ। ঠিক আছে, আমি ইভেন অলৰেডি আমি ডিমাপুৰ, নাগালেণ্ডত বহুতকেইটা ডেলিভাৰী। এইটো প্ৰিপেইড হোম ডেলিভাৰী হ'ব? প্ৰিপেইড হ'ব। ওকে, মানে পইচাটো আপুনি আগত দিব লাগিব, তাৰপিছত আপোনাক ডেলিভাৰী কৰি দিব। আমি এড্ৰেছটো ল'ম, ল্যাপটপ মডেল ৱাইজ কনফিগাৰেশ্যন ৱাইজ ইউজ কৰিব, আমি প্ৰপাৰ ভিডিঅ' বনাই দিম উইথ চিৰিয়েল নাম্বাৰ, চ' ডেট কাষ্টমাৰে যেতিয়া ৰিচিভ কৰিব সেইটো চিৰিয়েল নাম্বাৰ যাতে মেপ কৰিব পাৰে, যাতে খেলি মেলি হোৱাৰ কোনো চান্স নাথাকে। একদম মানে টেনশ্যন নাই মানে এইবিলাক ক্ষেত্ৰত। আপুনি দোকান এতিয়া নাহিলেও কথা নাই, এই দোকানখনৰ পৰা যদি লয়, তাৰপিছত ঘৰত বহি বহি লেপটপ লওক। হয়, তাৰপিছত যেতিয়া ৰিচিভ হোৱাৰ পিছত যদি কিবা ইছ্যু আহে, ঠিক আছে, সেইটো সিহঁতে যদি খোলাৰ টাইমত যদি ভিডিঅ' বনাই দিয়ে, চ' সেইটো বস্তু যদি কিবা প্ৰব্লেম থাকে আমি একচেপ্ট কৰি ল'ম। মানে ফ্লিপকাৰ্টত আপোনালোকে অৰ্ডাৰ দিলে পুৰা যেনেকুৱা হয় ঠিক মানে ছেম আৰু ছেম ফেচিলিটি পাব। আমাৰ মেইন টাৰ্গেটটো হ'ল কি কাষ্টমাৰক ছাৰ্ভিচটো ভাল দিব লাগে, প্ৰডাক্ট ভাল দিব লাগে। ঠিক আছে, বুজিছোঁ। এতিয়া চাব পাৰে এইটো 2017 চনৰ এইটো লেপটপ, এইটো হ'ল মেকবুক, মই দেখাই দিছোঁ। 128GB SSD আছে, i5 এইটো চাওক, 8GB RAM। এইটো একচুৱেলি A1708 কয়, 2017ৰ 13 ইঞ্চ মডেল হয়। ঠিক আছে, এইটো আপোনাৰ i5 2017 মডেল, 128GB SSD আছে আৰু 8GB RAM আছে। আপুনি কণ্ডিশ্যনটো চাওক, কিবা আছে নেকি? ক'তো এটা স্ক্ৰেচ নাই, পুৰা ধুনীয়া কণ্ডিশ্যন আছে। মেকবুকতো তেনেকুৱা ৱাৰেণ্টি গেৰাণ্টি একদম ছেম। ওকে, মানে আপুনি মেকবুক লওক নাইবা লেপটপ লওক, মানে কোনো চিন্তা নাই। মেকবুক, উইণ্ডোজ যি আছে গোটেইখিনি লেপটপত আপোনাৰ ছেম ৱাৰেণ্টি পাই যাব, 30, 50 আৰু মডেল ৱাইজ, কোম্পানী ৱাইজ বহুত ভেৰাইটি আছে। আপুনি ইভেন আমাৰ Asus TUF Gaming-ও আছে 3050। Asus TUF Gaming মই দেখাই দিছোঁ, চাওক। যিসকলে গেমিং লেপটপ বিচাৰি আছিলে কম দামত, কম বাজেটত ভাল লেপটপ এটা, তেনেহ'লে আপুনি স্ক্ৰীণত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰক। প্ৰাইচ কেনেকুৱা হয়, কি কথা, গোটেইখিনি দাদাহঁতে কৈ দিব। লগত আপুনি অসমৰ মানে গুৱাহাটীৰ বাহিৰৰ পৰা যদি চাই আছে তেনেহ'লে হোম ডেলিভাৰী হ'ব। লগতে দেখাই দিছোঁ এইবিলাক কালেকশ্যন চাওক। এফালে যদি চাই, এইটো হ'লে 2017ৰ 8GB 128GB SSD থকা, আকৌ এইফালে আছে ডেল। মানে গোটেই যদি চাই আপোনালোকে মেকবুকৰ মানে কমি নাই আৰু ক'তো। ভিডিঅ'টোত গোটেইখিনি প্ৰাইচ কৈ দিয়া নাই, কাৰণ আপোনালোকে দোকানত ভিজিট কৰক, ভিজিট কৰি পেলাই লাগিলে ভালকৈ লেপটপটো চাওক, 10 মিনিট চাওক, 20 মিনিট চাওক, চোৱাৰ পিছত ভালকৈ লওক, কোনো মানে চিন্তা নাই দাদা। চাওক, আমি প্ৰাইচ চাপোজ ধৰক কৈয়ে দিলোঁ, এনেকৈ নহয় না, আমাৰ সেইটোৱে প্ৰাইচ ফিক্স। আহিব, কথা পাতিব, ভাল লাগিব, আমি আৰু ট্ৰাই কৰিম, আৰু কমি যাব পাৰে। হয়, এতিয়া আপোনাৰ ভিডিঅ' চাই আহিব, আমি সেইটো কাৰণে এডিশ্যনেল এটা ডিছকাউণ্ট দিম। আৰু চাওক, যিমান মডেল আছে, ইমান মডেল আছে, কিমানটো আপুনি প্ৰাইচ কৈ থাকিব। আৰু গেমৰ লিমিটত এক্সেবৰ কেক আছেই আপোনাৰ। মুঠতে আপুনি যদি এটা লেপটপ ল'ম বুলি ভাবিছিল তেনেহ'লে ৰেনোভা নামৰ এই দোকানখনত আহিবলৈ নাপাহৰিব। গুৱাহাটী হাতীগাঁও JNRC মেডিশ্বপ এইখন দেখাই দিছোঁ, তাৰে ওপৰতে থকা ফাৰ্ষ্ট ফ্ল'ৰতে আছে এই দোকানখন।
জাষ্ট স্ক্ৰীণত দিয়া কণ্টেক্ট নম্বৰত কল কৰক আৰু মোৰ ভিডিঅ' চাই অহা বুলি ক'লে ডিছকাউণ্ট পাই যাব আহিছোঁ থেংক ইউ